নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰ লাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 22 শাওন বুধবাৰ 1946 ইংৰাজী 7 আগষ্ট 2024। আজিৰ দিনটোৰ শুভ সংখ্যা হৈছে 5 আৰু 1। শুভ ৰং হৈছে বগা আৰু সেউজীয়া। আপুনি যদি আজি কৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেতিয়া হলে দুবৰি বন অথবা বগা ফুল গছৰ গুৰিত পানী ঢালিহে যাত্ৰা কৰিব। তেতিয়া হলে আপোনাৰ যাত্ৰা শুভ হ'ব। এতিয়া আমি আহিছো পঞ্চাংগ অনুসৰি আজিৰ দিনটোৰ ৰাশিফললৈ। আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। মেঘ ৰাশি সাহায্য লাভ। মেঘ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে বন্ধু বান্ধৱ অথবা চৰকাৰীভাৱেও যিকোনো ধৰণৰ সাহায্য লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছো বৃষ ৰাশিলৈ। বৃষ ৰাশি ৰাজ অনুগ্ৰহ। বৃষ ৰাশি জাতক জাতিকাৰ বাবেও আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে চৰকাৰী যিকোনো সা সুবিধা পাবলৈ সক্ষম হ'ব। পৰৱৰ্তী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশি মিত্ৰ লাভ। মিথুন ৰাশি জাতক জাতিকাৰ বাবেও আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে মিত্ৰ লাভৰ সুযোগ লাভ কৰিব, অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটোত নতুন বন্ধু বান্ধৱীৰ লগত সংযোগ স্থাপন হ'ব। এইবাৰ আমি আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি আত্মীয় আগমন। কৰ্কট ৰাশি জাতক জাতিকাৰ বাবেও আজিৰ দিনটো উত্তম দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আলহীৰো আগমন ঘটিব পাৰে। এইবাৰ আমি আহিছো সিংহ ৰাশিলৈ। সিংহ ৰাশি কাৰ্যসিদ্ধি। সিংহ ৰাশি জাতক জাতিকাৰ বাবেও আজিৰ দিনটো শুভ। আজিৰ দিনটোতে আপোনালোকৰ যিকোনো কাৰ্য সিদ্ধি হ'ব পাৰে। গতিকে যদি আপোনালোকে নতুন কোনো আঁচনি বা কাম হাতত ল'ম বুলি ভাবিছে তেতিয়াহ'লে বিনা দ্বিধাই আপোনালোকে সেই কাম হাতত ল'ব পাৰে। এইবাৰ আমি আহিছো কন্যা ৰাশিলৈ। কন্যা ৰাশি সমস্যা বৃদ্ধি। কন্যা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ নহয়। আজিৰ দিনটোত আপোনালোকৰ কৰ্মস্থানত অথবা পাৰিবাৰিক ক্ষেত্ৰতো সমস্যা বৃদ্ধি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। পৰৱৰ্তী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি প্ৰতিভাৰ প্ৰসাৰ। তুলা ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পাব। এইবাৰ আমি আহিছো বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশি ধনাগম বৃদ্ধি। বৃশ্চিক ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ জীৱনলৈ ধনৰ আগমন ঘটিব পাৰে। গতিকে কৰ্মস্থানলৈ যাওঁতে আপোনালোকে আনন্দ মনেৰে যাব পাৰে। এইবাৰ আমি আহিছো ধনু ৰাশিলৈ। ধনু ৰাশি অমনোযোগিতা বৃদ্ধি। ধনু ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ নহয়। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত মনোযোগেৰে পঢ়া শুনা কৰক, নহ'লে আপোনালোকৰ অমনোযোগিতা বৃদ্ধি হ'ব পাৰে। পৰৱৰ্তী ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশি মানসিক ক্লেশ। মকৰ ৰাশি জাতক জাতিকাই আজিৰ দিনটো সাৱধানেৰে পাৰ কৰিব, নহ'লে আজিৰ দিনটোত আপোনালোকে মানসিকভাৱে চিন্তাক্লিষ্ট হ'ব পাৰে। এইবাৰ আমি আহিছো কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি আনন্দ লাভ। কুম্ভ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকে কৰ্মস্থানত আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশি ন্যায্য প্ৰাপ্তি। মীন ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো খুবেই শুভ। আজিৰ দিনটোত আপোনালোকৰ ন্যায্য প্ৰাপ্তি হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছে তেতিয়াহ'লে আজিৰ দিনটোতে আপোনালোকে পাব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰ লাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো। আপোনালোকৰ দিনটো শুভ তথা সমৃদ্ধিশালী হওক। ধন্যবাদ।